আগন্তুক চাকৰিৰ পৰীক্ষাৰ দৃষ্টিভংগীৰে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে আলোচনা কৰোঁ আহক। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁ কটন কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত পুনেৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ সাংবাদিকতাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু জনপ্ৰিয় অসমীয়া আলোচনী ৰামধেনুৰ সফল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অসমীয়া সাহিত্যৰ ৰামধেনু যুগক এক সুকীয়া গতিশীলতা প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ অধ্যাপক হিচাপেও সেৱা আগবঢ়াইছিল। তেওঁ হৈছে অসমীয়া সাহিত্য জগতলৈ প্ৰথমবাৰৰ বাবে দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা কঢ়িয়াই অনা প্ৰথমগৰাকী সাহিত্যিক। তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল তেওঁৰ বিখ্যাত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979 চনত। তেওঁৰ উপন্যাস ইয়াৰুইংগমৰ বাবে 1961 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এইখন আছিল সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস। তেওঁ ভাৰতীয় সাহিত্য অকাডেমিৰ সভাপতিৰ দায়িত্বও সফলভাৱে পালন কৰিছিল। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই গল্প, উপন্যাস, কবিতা আৰু প্ৰবন্ধৰ জৰিয়তে অসমীয়া সাহিত্য ভাণ্ডাৰ চহকী কৰি গৈছে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল মৃত্যুঞ্জয়, যিখন স্বাধীনতা সংগ্ৰাম আৰু মানুহৰ নৈতিক সংগ্ৰামৰ পটভূমিত ৰচিত। তেওঁ গুৱাহাটীৰ নগৰায়ন সম্পৰ্কীয় গৱেষণাভিত্তিক বিখ্যাত গ্ৰন্থখন হ'ল প্ৰব্লেমছ অফ আৰবান ডেভেলপমেণ্ট ইন গুৱাহাটী। তেওঁ গুৱাহাটী বিদ্যালয়, চিকিৎসালয়, বজাৰ আদিৰে আত্মনিৰ্ভৰশীল আৰু পৃথক চুবুৰী হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰি গুৱাহাটীকে ধৰি চহৰখন উত্তৰ পাৰলৈ সম্প্ৰসাৰিত কৰাৰ পোষকতা কৰিছিল, যিটো বৰ্তমান কাৰ্যকৰী হৈ আছে। কামাখ্যা পাহাৰ, বশিষ্ঠ আদি ঐতিহাসিক স্থানক সংৰক্ষিত ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে তেওঁ জোৰ দিছিল। দীপৰ বিলৰ প্ৰাকৃতিক প্ৰৱাহ ৰক্ষা কৰা, কৃত্ৰিম বানপানী, যান-জঁট আৰু বৰ্জিত পানী নিষ্কাশনৰ ওপৰত তেওঁ 23 বছৰৰ পূৰ্বেই সকীয়নি প্ৰদান কৰিছিল।